নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ আজি আকৌ আপোনালোকৰ মাজলৈ নতুন এটা জব আপডেট লৈ আহিছোঁ। এছএছচিৰ ফালৰ পৰা ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি আহি গৈছে ফ্ৰেণ্ডছ। আপোনালোকে যদি নতুনকৈ এছএছচিৰ ভেকেঞ্চিৰ কাৰণে অপেক্ষা কৰিছিলে তো এছএছচিৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে। আৰু এইবাৰ এছএছচিৰ যিটো চিলেকশ্যন পষ্ট ফেজ 13ৰ আছে তো তাৰ পৰা ফেজ 13ৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। ইতিমধ্যে তেওঁ ফেজ 13ৰ পষ্টৰ কাৰণে এপ্লাই আৰম্ভ হৈ গৈছে। যোৱাকালিৰ পৰা অৰ্থাৎ 2 জুনৰ পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে। তো আপোনালোকে যদিহে চিলেকশ্যন পষ্টৰ ফেজ 13ৰ ভেকেঞ্চিখিনি এপ্লাই কৰিব বিচাৰে তো আপোনালোকে এপ্লাই কৰাৰ আগতে আপোনালোকৰ ডিটেইলছখিনি ভালদৰে জানি লোৱাটো অতিকৈ জৰুৰী হয়। গতিকে আপোনালোকক এইটো ভিডিঅ'ত চিলেকশ্যন পষ্টৰ ফেজ 13ৰ কাৰণে যিখিনি ভেকেঞ্চি মুকলি কৰা হৈছে এই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত জনাবলৈ গৈ আছোঁ। আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো এপ্লিকেশ্যন ডেট এইটো ইতিমধ্যে জনাইছোঁ যে 2 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে। আৰু যিটো লাষ্ট ডেট হয় লাষ্ট ডেটটো 23 জুনলৈকে আপোনালোকে এই ফেজ 13ৰ চিলেকশ্যন পষ্টৰ ভেকেঞ্চিখিনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পষ্টৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ বয়সটো মিনিমাম কিমান বয়স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, মেক্সিমাম কিমানলৈকে আপোনালোকে বয়সটো বিচাৰিছে, লগতে এপ্লিকেশ্যন ফিজ আপোনালোকে কিমান দিব লাগিব, এপ্লিকেশ্যন ফিজৰ ডেটটো কিমান ইয়াত দিয়া হৈছে, কেই তাৰিখলৈ আপোনালোকে এপ্লিকেশ্যন ফিজটো কাটিব পাৰিব, সকলোবিলাক তথ্য আপোনালোকে ভিডিঅ'টো শেষলৈ চালে জানিব পাৰিব। গতিকে আপোনালোকে যদি ফেজ 13ৰ চিলেকশ্যন পষ্টৰ যিখিনি ভেকেঞ্চি মুকলি কৰিছে এই ভেকেঞ্চিখিনিত আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে গতিকে আপোনালোকে অলপ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে ফ্ৰেণ্ডছ নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। এছএছচি ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা চিলেকশ্যন পষ্ট ফেজ 13ৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনি ইতিমধ্যে 2 তাৰিখৰ পৰা 2 জুনৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু আপোনালোকে 23 জুনলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু এই ভেকেঞ্চিখিনিত যিহেতু এপ্লাই কৰাতে এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। এপ্লিকেশ্যন ফিজৰ যিটো ডেট সেইটো হৈছে আপোনালোকে 24 জুনলৈকে এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব পাৰিব। যিহেতু 23 তাৰিখে আপোনালোকৰ অনলাইন এপ্লাইটো অৰ্থাৎ এপ্লাইটো আপোনালোকৰ এণ্ড হ'ব। আৰু এণ্ড হোৱাৰ পিছত আপোনালোকে এপ্লিকেশ্যন ফিজটো 24 তাৰিখলৈ আপোনালোকে দিব পাৰিব। তাৰপিছত আপোনালোকে যদি এপ্লাই কৰোঁতে কিবা ভুল হৈ যায় তো আপোনালোকে এইটো কাৰেকশ্যন কৰিব পাৰিব, তেওঁলোকে এইটো সুবিধা কৰি দিছে। তো আপোনালোকে যদি ভুল হৈ যায় তো আপোনালোকৰ কাৰেকশ্যন ডেটটো দিছে 28 জুনৰ পৰা আপোনালোকে 30 জুনৰ ভিতৰত আপোনালোকে কাৰেকশ্যনো কৰিব পাৰিব। তো আপোনালোকৰ কাৰণে এইটো তেওঁলোকে বহুতে সুবিধা কৰি দিছে। আৰু আপোনালোকৰ এক্সামৰ ডেটটো তেওঁলোকে দিছে, এইটো ডেটটো যিটো দিছে তেওঁলোকে সেইটো টেণ্টেটিভ ডেট হয়। আৰু সেই ডেটটো আপোনালোকক জনাই দিছোঁ যে আপোনালোকৰ এক্সামটো 24 জুলাইৰ পৰা আপোনালোকৰ 4 আগষ্টৰ ভিতৰত আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব। এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে। এইখন আছে আপোনালোকৰ ফুল নটিফিকেশ্যন হয়, ইতিমধ্যে ফুল নটিফিকেশ্যন আপোনালোকে আহি গৈছে। তো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে স্ক্ৰীনত এইখন ফুল নটিফিকেশ্যন হয়। তো এতিয়া আপোনালোকক জনাইছোঁ যে এই ভেকেঞ্চিখিনিত আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে আপোনালোকে যদি চিম্পুল মেট্ৰিক পাছ কৰিছে তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। যিসকলে হাই ছেকেণ্ডাৰী পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰা কেণ্ডিডেটসকলেও তেওঁলোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। এতিয়া ফ্ৰেণ্ডছ আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যদি ফ্ৰেণ্ডছ এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই তো আপোনালোকক লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰে। হোৱাটছআপ গ্ৰুপত জইন হ'লে আপোনালোকৰ বেনিফিটটো আপোনালোকৰ কি হ'ব, আপোনালোকে লাভ কি হ'ব আপোনালোকে সেইটো জনাই দিছোঁ। যে চাওক ফ্ৰেণ্ডছ আপোনালোকক যিহেতু এইটো চেনেলত বিভিন্ন জবৰ আপডেট দি থকা হয়, কিন্তু কেতিয়াবা এনেকুৱা পষ্ট ভেকেঞ্চি ওলায় যে তাত বিভিন্ন ডিপ্ল'মা বিচাৰে আৰু বা ভেকেঞ্চি বহুতে কম ওলায়, 1 বা 2টা পষ্টৰ কাৰণে ভেকেঞ্চি ওলায়। কিন্তু সেনেকুৱা ধৰণৰ ভেকেঞ্চিৰ কাৰণে ইয়াত ইউটিউব চেনেলটোত ভিডিঅ' দিয়াটো সম্ভৱ নহয়। গতিকে এই যদি ভেকেঞ্চিখিনি ডিটেইলছ আপোনালোকে সকলোবিলাক ভেকেঞ্চি ডিটেইলছ আপোনালোকে পাই থাকিব বিচাৰে তো আপোনালোকক হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হৈ থাকিব পাৰে। এই গ্ৰুপটোত আপোনালোকে জইন হ'লে সকলোবিলাক তথ্যৰে আপোনালোকে ভেকেঞ্চিৰে আপোনালোকে ডিটেইলছ লাভ কৰিব ভালদৰে। তো যিবিলাক আপোনালোকৰ ইউটিউবত দিয়া নহয় সকলোবিলাক আপোনালোকে তাত গ্ৰুপত জইন হ'লে লাভ কৰিব। গতিকে আপোনালোকে যদিহে হোৱাটছআপ আপোনালোকে গ্ৰুপটোত জইন হ'ব বিচাৰে আপোনালোকে লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে এতিয়াই গৈ জইন হৈ লওক। অৰ্থাৎ আপোনালোকৰ মেট্ৰিক পাছ লেভেলৰ কাৰণে ইয়াত ভেকেঞ্চি মুকলি কৰা হৈছে, লগতে হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে আৰু গ্ৰেজুৱেট লেভেলৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। টোটেল যদি আপোনালোকৰ ভেকেঞ্চি চাবলৈ যায় ইয়াত আপোনালোকৰ 2423টা ভেকেঞ্চি মুকলি কৰা হৈছে, এইটো আপোনালোকে গম পালে। আৰু কেটেগৰী যদি ভেকেঞ্চি চাবলৈ যাওঁ ইয়াত SCৰ কাৰণে 314টা ভেকেঞ্চি আছে, STৰ কাৰণে 148টা ভেকেঞ্চি, OBCৰ কাৰণে 561টা ভেকেঞ্চি, আৰু UR
ইউআৰৰ কাৰণে আছে 1169টা ভেকেঞ্চি আৰু EWS যিসকল EWS কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে 238টা ভেকেঞ্চি মুকলি কৰা হৈছে টোটেল 2423টা ভেকেঞ্চি মুকলি কৰা হৈছে সিলেকশন পোষ্ট ফেজ 13ৰ কাৰণে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ বয়সটো বিচাৰিছে আপোনালোকৰ যদি মিনিমাম 18 বছৰ হৈছে আপোনালোকে এপ্লাই কৰিব পাৰিব এই ভেকেঞ্চিখিনিত আৰু মেক্সিমাম বয়সটো দিছে 42 বছৰলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যিসকল ST/SC কেণ্ডিডেট আছে তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব ST/SC সকলে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব OBC সকলে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব যিসকল PWD জেনাৰেল কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব PWD OBC কেণ্ডিডেট সকলে 13 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব PWD ST/SC কেণ্ডিডেট সকলে 15 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব আৰু যিসকল ESM এক্স সাৰ্ভিসমেন কেণ্ডিডেট আছে তেওঁলোকেও 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব এটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু এতিয়া আপোনালোকে যেটো প্ৰথমতে জনাইছিল যে আপোনালোকে এপ্লিকেশন ফিস কাটিব লাগিব এই ভেকেন্সিত এপ্লাই কৰিবলৈ হলে তো এপ্লিকেশন ফিসটো আপোনালোকক দিছে 100 rupees আপোনালোকে এপ্লিকেশন ফিস আপোনালোকে দিব লাগিব আৰু যিসকল ওমেন ST/SC PWD এক্স সাৰ্ভিসমেন কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ এপ্লিকেশন ফিস দিব নালাগে আৰু যিসকলে এপ্লিকেশন ফিস কাটিব তেওঁলোকে UPI নেট বেংকিং মোবাইল বেংকিং ভিসা ক্ৰেডিট কাৰ্ড মাষ্টাৰ কাৰ্ড জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰিব এটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে এখন আপোনালোকক ডেট বিলাক আকৌ এবাৰ জনাই দিছো যে আপোনালোকে জুন মাহৰ 23 তাৰিখলৈ আপোনালোকে ভেকেন্সিখিনিত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ এক্সামটো ডেটটো জনাই দিছো টেন্টেটিভ এক্সাম ডেটটো 24 জুলাইৰ পৰা আপোনালোকৰ 4 আগষ্টৰ ভিতৰত এক্সামটো হোৱাৰ সম্ভাৱনা আছে তো আপোনালোকে নিশ্চয় গম পালে SSCৰ ফালৰ পৰা যিখিনি ফেজ 13ৰ সিলেকশন ফেজ 13ৰ কাৰণে যিখিনি ভেকেন্সি মুকলি কৰা হৈছিল তো সেই ভেকেন্সিখিনি ডিটেইলছ আপোনালোকক থুলমূলকৈ জনাবলৈ চেষ্টা কৰিলো তো আৰু আপোনালোকে যদি অধিক ডিটেইলছত আপোনালোকে জানিব বিচাৰে তো আপোনালোকে আমাৰ যেটো WhatsApp গ্ৰুপ আছে সেই WhatsApp গ্ৰুপত আপোনালোকে জনলে আপোনালোকৰ যিখন এয়াৰ ফুল নটিফিকেশনখন আপোনালোকে লাভ কৰিব আৰু টেলিগ্ৰামৰ লিংকটো দিয়া আছে ডেসক্ৰিপচনত আপোনালোকে টেলিগ্ৰামত আপোনালোকে এই নটিফিকেশনৰ লিংকটো আপোনালোকে ডাইৰেক্টলি পাই যাব গতিকে আপোনালোকে যদি ভালদৰে এবাৰ চেক কৰি চাব বিচাৰে তেতে ডিটেইলছখিনি তো আপোনালোকে চেক কৰি চাব পাৰে তো এতিয়া হৈছিল আপোনালোকক দিবলগীয়া ফ্ৰেন্ডছ আপডেটটো আপোনালোকে যদি ভিডিওটো ভাল পালে তেনলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটোত আপোনালোকে যদি ফ্ৰেন্ডছ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব